বাক্সা জিলাৰ বৰমাৰ খাৰুৱাজানস্থিত টেক্সটাইল পাৰ্কত 4 আগষ্টৰ পৰা 10 আগষ্টলৈ বড়োলেণ্ড মিছন এক্সপো আৰম্ভ হৈছে। ৰাষ্ট্ৰীয় হস্ততা দিৱসৰ সৈতে সংগতি ৰাখি আৰম্ভ হোৱা এক্সপোত বিটিচিৰ আটাইকেইখন জিলাৰ পৰা প্ৰায় 40টাতকৈও অধিক স্থল আছে। থলুৱা জনগোষ্ঠীয় সাজপাৰৰ উপৰিও বিভিন্ন কাপোৰ এই ষ্টলবোৰত বিক্ৰীৰ বাবে প্ৰদৰ্শন কৰা হৈছে। আজি এক্সপো আনুষ্ঠানিকভাৱে মুকলি কৰে বিটিচিৰ হস্ততা বিভাগৰ কাৰ্যবাহী সদস্য ধনেশ্বৰ বসুমতাৰীয়ে। বিটিচিৰ EM ৰাকেশ ব্ৰহ্মই উপস্থিত থাকি পূৰ্বতে সাগ্ৰামা মহিলাৰ দিনত এই বিভাগটো গেলি পচি যোৱা বুলি কৈ প্ৰমোদ বড়োৱে এই মিছন লৈ আগবঢ়াই নিয়া বুলি কয়। ৰাকেশ ব্ৰহ্মই মুখ্যমন্ত্ৰীয়ে কোৱা দ্বিতীয় শ্ৰেণী প্ৰসংগত মন্তব্য প্ৰকাশ কৰি কয় যে ইয়াত কোনো শ্ৰেণী নাই, ইয়াত সকলো সমান, সকলোকে একতাৰে লৈ যোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে এনেদৰে কোৱা বুলি কয়। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াদেৱে আমাৰ বড়োলেণ্ড হেণ্ডলুম মিছন নামৰ একটা ফ্লেগশিপ আঁচনি লঞ্চ কৰা হৈছিল। এই ফ্লেগশিপ আঁচনিৰ দ্বাৰা গোটেই আমাৰ 40টা সমষ্টিত গোটেই বড়োলেণ্ডত আমাৰ এখন কনষ্টিটিউশ্যন এখন ক্লাষ্টাৰ দিয়া হৈছে। আমাৰ 40টা সমষ্টিত অলৰেডি 55টা ক্লাষ্টাৰ অলৰেডি কমপ্লিট হৈছে আৰু এই ক্লাষ্টাৰবোৰক লৈ পেলাই আজি প্ৰথমবাৰৰ কাৰণে আমি ইয়াত এক্সপো আৰম্ভ কৰিছো। সব ক্লাষ্টাৰে ইয়াত পাৰ্টিচিপেট কৰিছে। কোন ক্লাষ্টাৰে কি প্ৰডাকশ্যন ওলাইছে, কি আইটেমছ আছে আৰু তেওঁলোকে শ্ব' কৰিছে। তাৰ লগতে আমাৰ কিছুমান এণ্টাৰপ্ৰেনিয়াৰ্ছ গ্ৰুপসকলেও ইয়াতে আছে। ইয়াত আমাৰ এক্সপিৰিয়েঞ্চ এক্সচেঞ্জ ফৰামটো ইয়াত হৈ যাব। আমাৰ কোনে কি কৰিছে, কোনে কি কৰা নাই, ক'ত ভুল আছে, ক'ত ৰাইট ৰং আছে, সেই বস্তুটো ঠিক সিদ্ধান্ত কৰাৰ কাৰণে এই আমাৰ মেলাটো পতা হৈছে। আছে এইটো আমাৰ ডাঙৰ এটা পৰিকল্পনা আছে, অলৰেডি আমাৰ প্লেনিং কৰি আছে। ইয়াৰ মাৰ্কেটিংটো আমি কেনেকুৱা কৰিম, কোন পৰ্যায়লৈ লৈ যাম, ক'ত লৈ যাম, গোটেই আমাৰ প্লেনিংটো আছে। আৰু আমাৰ প্ৰত্যেকটা ক্লাষ্টাৰতে আমাৰ অফিচিয়েল এটা ষ্টাফ আছে, যাক CRM বুলি কোৱা হৈছে। এই CRM বিলাকক আমাৰ ক্লাষ্টাৰ চোৱা চিতাৰ কাৰণে দায়িত্ব দিয়া হৈছে। এইটো আমাৰ 7 তাৰিখে আমাৰ মানে এক্সপো হেণ্ডলুম ডে আছে। হেণ্ডলুম ডে লৈকে আমি এইটো লৈ যাম 10 তাৰিখলৈকে। যোৱা বিগত সময়ত যিহেতু আমি হেণ্ডলুম ডিপাৰ্টমেণ্ট বুলি ক'লে এটা গেলি যোৱা পচি যোৱা এটা ডিপাৰ্টমেণ্ট বুলি আমি গম পাইছিলো। সেইটো সকলো বিটিআৰবাসী ৰাইজে জানে। আৰু সিটোতে প্ৰমোদ বড়ো ডাঙৰীয়াই বড়োলেণ্ড হেণ্ডলুম মিছন বুলি তেখেতে মিছন মোডত কাম কৰিছে। বহু ধৰণৰ এজেঞ্চি ধৰক আমি ইয়াতে বহুত মানে তেলো এক্সট্ৰা কৰি মানে আমাৰ এক্সপাৰ্ট লাগে, সেই এক্সপাৰ্ট বিলাকক লগাই পেলাই আজি আমি আমাৰ বিটিআৰৰ ভিতৰত আমি 40টা ক্লাষ্টাৰ 140 ক্লাষ্টাৰ চেণ্টাৰ এটা বনাই পেলাই আমাৰ যি মহিলাসকল শিপিনীসকল আছে তেখেতসকলৰ নতুন ডিজাইন দি পেলাই তেখেতসকলৰ কাপোৰৰ ওপৰত বিভিন্ন ধৰণৰ ডিজাইন, ডায়েৰীৰ ওপৰত কেনেকুৱা মানে আমাৰ হেণ্ডলুম মিছনৰ বড়োলেণ্ড হেণ্ডলুম মিছনৰ কাপোৰবিলাক কেনেকৈ লগাব পাৰে, এই ধৰণৰ মানে এক্টিভিটি আজি ইয়াতে যিহেতু 10 তাৰিখত আমাৰ ৱৰ্ল্ড হেণ্ডলুম ডে আছে, এইটোক লৈ পেলাই আমি আগতীয়াকে আমাৰ এক্সপো ইয়াতে হৈ আছে আমাৰ এই খাৰুৱা তাৰিখে। আজি চিফ মিনিষ্টাৰে আপোনাৰ সমষ্টিত মিটিং কৰিছে ইলেকশ্যন পাৰপাজৰ পৰা। চিফ মিনিষ্টাৰ ডাঙৰীয়া সকলো কাৰণে চিফ মিনিষ্টাৰ এতিয়া তেখেতে বিজেপি বিলং কৰে আৰু তেখেতে বিজেপিটো ষ্ট্ৰং কৰাৰ কাৰণে, যিহেতু আমি জানো বিটিআৰত আমাৰ বিজেপিৰ কোনো তেনেকুৱা এটা প্ৰভাৱ নাই, গতিকে মানুহে চিফ মিনিষ্টাৰক খুব মৰম কৰে আৰু মৰম কৰাৰ কাৰণে তেখেতে আগন্তুক দিনত আমাৰ বিটিআৰ অঞ্চলত আৰু বিজেপিটো ষ্ট্ৰং কৰিব পাৰে নেকি তাৰ কাৰণে তেখেতে নিজৰ এক্সাৰচাইজটো কৰি আছে। আৰু আমাৰ মুছলপুৰ সমষ্টিত আজি আহিছে মুছলপুৰবাসী ৰাইজ বহুত খুশি যে তেখেত আজি ইয়াৰ পেলাই আমাৰ অসমৰ বিভিন্ন আঁচনিৰ বিষয়ে আমাৰ ৰাজহুৱা ৰাইজক আজি জনাইছে আৰু খুব ভাল পাইছে। আমি তেনেকুৱা নাভাবো, কাৰণ এতিয়া অলৰেডি আমি NDA হৈ আছো। যেতিয়ালৈ NDA থাকিব তেতিয়ালৈ আমি সকলোৱে দলে আমি UPPলৈ বহুত ডাঙৰ তেনেকুৱা মিটিং কৰিছে, আমাৰ মুছলপুৰ সমষ্টিটো হৈ গৈছে। আৰু এইটো এটা প্ৰক্ৰিয়া আৰু বিজেপি দল আমাৰ আঞ্চলিক দল নহয়, তেখেতসকলে এটা বিৰাট ডাঙৰ দল। গতিকে এই বৃহৎ ভাৰতৰ মানে পৃথিৱীৰ ভিতৰতে এতিয়া সবচে ডাঙৰ দল। গতিকে তেখেতসকলে নিজৰ যোনটো বল প্ৰয়োগ কৰা, যোনটো মানে এক্সাৰচাইজ কৰা যোনটো কথাটো ক'লো মই, তেখেতসকলে সেইটো কৰিব। আৰু মুছলপুৰবাসী ৰাইজে বহুতে মানে ইয়াত যিহেতু বহু বছৰ ধৰি আমাৰ বিটিআৰ অঞ্চলত
যিখিনি সা সুবিধা পাব লাগে বা যিখিনি মানে শান্তিৰে আছে এই শান্তিটো মানে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত এবাৰ থকা বুলি তেনেকৈ অনুভৱ কৰে। আমি আগন্তুক দিনতো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সদায় মুখ্যমন্ত্ৰী কৰাৰ কাৰণে আমি কাম কৰি যাম আৰু আমি বিটিচিত আমি সদায় প্ৰমোদ বড়ো ডাঙৰীয়াক চিফ বনোৱাৰ কাৰণে কাম কৰি যাম। সেইটো নিৰ্বাচনী ৰণসিঙা বুলি ক'ব পাৰি, কাৰণ তেখেতসকলে ইয়াতে কিমানটা চিট দিব, কিমানটো দূৰলৈ যাব পাৰিব অনাগত 15-20 দিনত, তেখেতসকলে সেইটো কৰিব। এইটো এক প্ৰকাৰ এইটো নিৰ্বাচনৰ ৰণসংখ্যাই হয়, নিৰ্বাচনৰ ৰণসংখ্যাই হয়। যোৱাকালি তামোলপুৰত হিমন্ত বিশ্ব কৈছে যে বিটিচি দ্বিতীয় শ্ৰেণীৰ নাগৰিক কোনো নাথাকিব, তাৰমানে ইয়াত দ্বিতীয় শ্ৰেণীৰ নাগৰিক আছে নেকি? তেখেতে এই ভাৱ লৈ পেলাই কোৱা নাই, দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণীৰ কথাটো তেখেতে সেনেকুৱা কোৱা নাই। তেখেতে কৈছিলে যে ইয়াত যিমানখিনি মানুহ আছে সকলোৰে সমান অধিকাৰ পাব লাগে, সেই কথাটো তেখেতে কৈছে। আৰু এইটো অলৰেডি আমাৰ বিটিআৰ বাসী ৰাইজে অনুভৱ কৰি আছে। বিগতে BPF চৰকাৰ চলা সময়ত তেতিয়া সময়ত মানুহৰ এই শ্ৰেণী বিভাজনটো আছিলে, যাৰ কাৰণে ইয়াতে বড়ো মানে এটা পৰিৱেশ হৈছিলে। কিন্তু এই বড়ো ওপৰতে শেষ কৰা মানুহজনে প্ৰমোদ বড়ো। আজি চাব আমাৰ দলত মানে UPPL দলত যিমান মানে লিডাৰশ্বিপৰ লৈ পেলাই ৰাইজ আছে, আজি মানে নন বড়ো মানুহে ইয়াত বেছিকে এক্টিভিটিটো আছে। গতিকে ইয়াৰ পৰা বুজায় যে ইয়াতে আৰু শ্ৰেণী যোনটো কথা আছে, শ্ৰেণী যোনটো বিতৰণ আছে সেইটো শেষ হৈ গৈছে, ইয়াত কোনো ধৰণৰ শ্ৰেণী নাই।